কাইলৈ উত্তৰ পূবৰ ৰেল যাত্ৰাত হ'ব নতুন সংযোজন কাইলৈ ফ্লেগ অফ হ'ব বন্দে ভাৰত স্লিপাৰ এক্সপ্ৰেছ ট্ৰেইনৰ কামাখ্যা ষ্টেচনৰ পৰা হাওৰালৈ চলিব বন্দে ভাৰত স্লিপাৰ ট্ৰেইন কাইলৈ কামাখ্যা ষ্টেচনৰ পৰা 1:15 যাত্ৰা আৰম্ভ কৰিব প্ৰথমখন বন্দে ভাৰত স্লিপাৰ ট্ৰেইনে কামাখ্যাৰ পিছতে বন্দে ভাৰত স্লিপাৰ ট্ৰেইনৰ পৰৱৰ্তী ষ্টপেজ হ'ব ৰঙিয়া আৰু নিউ বঙাইগাঁও একে সময়তে হাওৰাৰ পৰা কামাখ্যা ষ্টেচনলৈ যাত্ৰা আৰম্ভ কৰিব দ্বিতীয়খন বন্দে ভাৰত স্লিপাৰ ট্ৰেইনে হাওৰাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰু গুৱাহাটীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ফ্লেগ অফ কৰিব ৰেলখনৰ আমি পুনৰ এই মুহূৰ্তত এটা বিশেষ খবৰ জনাবলৈ লৈছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ কামাখ্যাৰ পিছতেই ষ্টপেজ হ'ব ৰঙিয়া কাইলৈ উত্তৰ পূবৰ ৰেল যাত্ৰাত হ'ব নতুন সংযোজন আৰু কাইলৈ আমি ইতিমধ্যে উল্লেখ কৰিছোঁ যে ফ্লেগ অফ হ'ব বন্দে ভাৰত স্লিপাৰ এক্সপ্ৰেছ ট্ৰেইনখন কামাখ্যা ষ্টেচনৰ পৰা হাওৰালৈ চলিব বন্দে ভাৰত স্লিপাৰ ট্ৰেইন কাইলৈ কামাখ্যা ষ্টেচনৰ পৰা 1:15 যাত্ৰা আৰম্ভ কৰিব প্ৰথমখন বন্দে ভাৰত স্লিপাৰ ট্ৰেইনে কামাখ্যাৰ পিছতেই বন্দে ভাৰত স্লিপাৰ ট্ৰেইনৰ পৰৱৰ্তী ষ্টপেজ হ'ব ৰঙিয়া আৰু লগতে নিউ বঙাইগাঁও একেই সময়তে হাওৰাৰ পৰা কামাখ্যা ষ্টেচনলৈ যাত্ৰা আৰম্ভ কৰিব দ্বিতীয়খন বন্দে ভাৰত স্লিপাৰ ট্ৰেইনে হাওৰাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গুৱাহাটীত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ফ্লেগ অফ কৰিব